আজিৰ সময়ত ফাইনেন্সিয়েল মাৰ্কেট ইনভেষ্টিং বা ট্ৰেডিং কমপ্লিটলি ছায়েন্স হয়। গতিকে এই ছায়েন্সবিলাক আমি ফ'ল' কৰা দৰকাৰ আৰু কি কি ইভিডেন্সৰ ওপৰত বেছ কৰি পেলাই আমি ট্ৰেড কৰোঁ সেইটো জনা অতি দৰকাৰ। উইদাউট ইভিডেন্স আমি জেনেৰেলি ট্ৰেড মাৰ্কেটত নকৰোঁ, টেকনিকেল ইভিডেন্সেই হওক বা ফাণ্ডামেণ্টেল ইভিডেন্সেই হওক। আৰু আজি মই এনালাইচিছ কৰিম এটা মেজৰ ইকনমিক ইনষ্ট্ৰুমেণ্ট বা মেজৰ ইকনমিক ইণ্ডিকেটৰ NFP নন ফাৰ্ম পেৰিলৰ ওপৰত। আপোনালোকে দেখা পাইছে 1 আগষ্ট তাৰিখে মাৰ্কেটত এটা সাংঘাতিক ভলিটিলিটি আহিছিল। মাৰ্কেট US ডলাৰত এটা সাংঘাতিক এফেক্ট পৰিছিলে। জাপানীজ মাৰ্কেট কনচিষ্টেণ্টলি ডাউনত গৈ আছিলে। ঠিক তেনেকৈ মই ইয়াত উলিয়াই লৈছোঁ XAUSD গ'ল্ডৰ প্ৰাইচ 3,300ৰ পৰা 3,363 ডলাৰ গৈ পাইছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত, যিটো জেনেৰেলি নহয়। কাৰণ আপুনি যদি ইয়াত গ'ল্ডত এটা ষ্টেণ্ডাৰ্ড লট ট্ৰেড কৰে, তাত যদি $1 ডিফাৰেঞ্চ থাকে আপোনাৰ প্ৰফিট হ'ব $100, মিনছ 8,600। আৰু ইয়াত 1 আগষ্ট তাৰিখে আপুনি যদি গ'ল্ডত এটা ষ্টেণ্ডাৰ্ড লট ট্ৰেড কৰিলে হয়, ইয়াত $63 ডিফাৰেঞ্চ আছে, মিনছ আপোনাৰ প্ৰফিট হ'ল হয় 63 ইনটু 8,600। মই দেখুৱাই দিছোঁ 63 ইনটু 8,600 মিনছ আপোনাৰ প্ৰফিট হ'ল হয় 5,41,800। যদি NFP নামৰ ইকনমিক ইণ্ডিকেটৰটোৰ ওপৰত বেছ কৰি বা ইকনমিক ইনষ্ট্ৰুমেণ্টটোৰ ওপৰত বেছ কৰি বা ইভিডেণ্টটোৰ ওপৰত বেছ কৰি আপুনি ট্ৰেড কৰিলে হয়, আপোনাৰ প্ৰফিট হ'ল হয় 5,41,800। এইটো কিহৰ কাৰণে হৈছে? এতিয়া কুৱেশ্যনটো হৈছে NFP কি? আমাৰ অসম বা নৰ্থ ইষ্টৰ মানুহৰ কাৰণে বুলিয়ে নহয়, সমগ্ৰ ইণ্ডিয়াৰ কাৰণে NFP শব্দটো একদম নতুন। মই এতিয়া এক্সপ্লেইন কৰিম NFP কি। তাৰ আগতে মই এটা বস্তু দেখুৱাইছোঁ আপোনালোকক। ইয়াত অনলি আমি যিটো ফাণ্ডামেণ্টেল ইভিডেণ্ট লওঁ তাৰ ওপৰতে নহয়, ইয়াত টেকনিকেল ইভিডেঞ্চো আপুনি ল'ব লাগিব। ইয়াত টেকনিকেল ইভিডেঞ্চৰ ভিতৰত আপোনালোকে ইয়াত দেখা পাইছে মোৰ মেজৰ ইয়াত এনালাইচিছ মেথড ইচিমকু কিংকো হিঅ ডিটেক্ট হৈছে 3,300ত। মোৰ মেজৰ ইকনমিক ছিষ্টেম বা টেকনিকেল ছিষ্টেম ডিটেক্ট হৈছে ইয়াত ইচিমকু কিংকো হিঅ 3,300ত ডিটেক্ট হৈছে। আৰু মাৰ্কেট কনচিষ্টেণ্টলি ওপৰত গৈ আছে। ইয়াত টাংকিয়ানচেন আৰু কিজুনচেন ক্ৰছ অভাৰৰ লগত ক্লাউড ক্ৰছ অভাৰৰ ছেইম টাইম ডিটেকশ্যনে এইটো এটা প্ৰুফ কৰে যে মাৰ্কেটটো আপ ট্ৰেণ্ডত যোৱাটো 100% কনফাৰ্ম। মই টেকনিকেল এভিডেঞ্চৰ কথা কৈ আছোঁ। ইয়াত টাংকিয়ানচেন কিজুনচেনৰ লগত যেতিয়া ক্লাউড ক্ৰছিং এইটো বস্তুৱে প্ৰুফ কৰে। নেক্সট, যিহেতু ইয়াত ষ্টেণ্ডাৰ্ড লাইন আৰু বেছ লাইন, কনভাৰ্জন লাইন আৰু বেছ লাইন, যিটো ইয়াত মেজৰ ডিফাৰেঞ্চ আমি দেখা পাইছোঁ, এই মেজৰ ডিফাৰেঞ্চে ছেকেণ্ড প্ৰুফ কৰে যে মাৰ্কেট কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত যোৱাটো ফাইনেল। গতিকে এনেকুৱা বহুত ইভিডেঞ্চ আছে আমাৰ লগত, টেকনিকেল ইভিডেঞ্চ আছে। ইয়াৰ উপৰিও ইচিমকুৰ লগত আমি যিবিলাক মেজৰ স্কেনিং ছিষ্টেম এপ্লাই কৰিছিলোঁ সেইবিলাকেও লাইক লিডিং স্কেনিং ছিষ্টেম বা আনাডাৰ লেগিং স্কেনিং ছিষ্টেম বা AI বেছ স্কেনিং ছিষ্টেম সেইবিলাকেও প্ৰুফ কৰিছিলে যে মাৰ্কেট কনচিষ্টেণ্টলি ওপৰত যোৱাটো ফাইনেল। ইয়াৰ উপৰিও লেগিং স্পান বা চিকো স্পানটোৱে যিটো আমাক দেখুৱাইছে সিও প্ৰুফ কৰিছে, এইটো চিকো স্পান, সিও প্ৰুফ কৰিছে যে মাৰ্কেট কনচিষ্টেণ্টলি ওপৰত যোৱাটো 100% ফাইনেল। এতিয়ালৈকে সি গৈয়ে আছে, কাৰণ চিকো স্পানটো ইয়াত ডিটেক্ট হোৱা নাই। চিকো স্পানটো মিছ ইয়াৰ লগত যদি একেলগে ডিটেক্ট হৈ যায় কেনেলৰ লগত, তেতিয়াহে মাৰ্কেটটো ৰিভাৰ্চ কৰাৰ চান্স থাকে, কিন্তু এতিয়ালৈকে হোৱা নাই। নেক্সট, আমি টেকনিকেল এভিডেঞ্চ পাই গৈছোঁ। এতিয়া মই আহোঁ NFPৰ ওপৰত। এতিয়া আপুনি কেনেকৈ গম পাব, যিহেতু এই বিশেষ ফাইনেন্সিয়েল মাৰ্কেটৰ এই বিশেষ এনালাইচিছটো বা এই বিশেষ পাৰ্টটো ট্ৰেকটো ক্ৰিয়েট হৈছিলে ইভিনিং 6টা বজাত। এতিয়া আপুনি কেনেকৈ গম পাব মাৰ্কেটটো যে সেই পাৰ্টিকুলাৰ সময়ত আপ ট্ৰেণ্ডত যাব? ইয়াত মেইনলি কি হয়, NFP হৈছে এটা মেজৰ ইকনমিক প্ৰডাক্ট বা মেজৰ ইকনমিক ইনষ্ট্ৰুমেণ্ট বা মেজৰ ইকনমিক ইণ্ডিকেটৰ। NFP ডলাৰত ডিটেক্ট হয়।
মই এতিয়া NFPত লৈ আহোঁ। NFP ডিটেক্ট হয় ডলাৰত। NFP ডলাৰত ডিটেক্ট হয়। যদি NFP নিউজটো নিগেটিভ থাকে তেতিয়া ডলাৰ বেছ যিবিলাক ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট থাকে লাইক USD JPY, USD CHF, USD CAD, সেইবিলাক যিবিলাক কাৰেঞ্চিৰ ফাৰ্ষ্টত ডলাৰ থাকে সেইবিলাক -10ত আহে, বা যিবিলাক কাৰেঞ্চিৰ আপোনাৰ ক'ড কাৰেঞ্চি ডলাৰ থাকে সেইবিলাক মাৰ্কেট ওপৰত যোৱা দেখা যায়। মিনছ যদি বেছ কাৰেঞ্চি ডলাৰ থাকে তেতিয়া মাৰ্কেট ডাউনত আহিব, যদি ক'ড কাৰেঞ্চি ডলাৰ থাকে তেতিয়া মাৰ্কেট আপ ট্ৰেণ্ডত যাব। এতিয়া ইয়াত আমি দেখা পাইছোঁ XAUUSD গ'ল্ডত কি হৈছে, ক'ড কাৰেঞ্চি USD আছে। মিনছ আপুনি যদি ডলাৰ বা যদি আপোনাৰ যিটো ডলাৰ ইণ্ডেক্সেই হওক বা আপোনাৰ DXY হওক ডাউন ট্ৰেণ্ডত থাকে তেতিয়া গ'ল্ডৰ প্ৰাইচ ওপৰত যায়, যিহেতু গ'ল্ড আৰু ডলাৰৰ কমপ্লিটলি এটা অপজিট কৰিলেশ্যন থাকে। গতিকে সেইকাৰণে গ'ল্ডৰ ওপৰত গ'ল, সেইটো এনালাইচিছ মেথড হয় আমাৰ। কিন্তু এতিয়া NFP মানে কি, যিসকলে নাজানে মই ইয়াত দেখুৱাই দিছোঁ। আপুনি দেখা পাইছে NFP বা নন ফাৰ্ম পেৰোল হৈছে আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সূচক, যিয়ে প্ৰতিমাহে আমেৰিকাৰ অকৃষি খণ্ডত সৃষ্টি হোৱা নতুন চাকৰিৰ সংখ্যা আৰু বেকাৰৰ যিটো হাৰ থাকে তাৰ তথ্য প্ৰকাশ কৰে। নিবনুৱাৰ সংখ্যা, নতুন চাকৰিৰ সংখ্যা আৰু বেকাৰৰ সংখ্যা সেইটো প্ৰকাশ কৰে, বা নিবনুৱাৰ সংখ্যা। আৰু এই তথ্য আমেৰিকান শ্ৰম বিভাগৰ দ্বাৰা প্ৰকাশিত হয়। আমেৰিকাৰ শ্ৰম বিভাগৰ তাত আছে ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিক্স। ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকৰ দ্বাৰা এইটো প্ৰকাশিত হয়। আৰু NFP তথ্য অৰ্থনীতিৰ স্বাস্থ্যৰ এটা অতি পাৱাৰফুল চিত্ৰ দাঙি ধৰে। অৰ্থনীতি কি হৈ আছে US ইকনমিটো। যদি NFP সংখ্যা বেছি হয় তেনেহ'লে ইয়াৰ অৰ্থ হৈছে চাকৰিৰ সুযোগ বাঢ়িছে আৰু অৰ্থনীতি শক্তিশালী হৈছে। কিন্তু যদি সংখ্যা কম হয়, নিগেটিভ হয়, ই অৰ্থনীতিৰ মাইনাছ পইণ্ট বুজায়। কিন্তু এই NFPটো কিন্তু এভৰি মান্থ আপোনাৰ ৰিলিজ হয়। আপুনি আজি NFPটো চাই এই মান্থত নেক্সট মান্থত কি হ'ব সেইটো আপুনি গম নাপায়। গতিকে নেক্সট মান্থৰ NFPটো আপুনি চাব লাগিব তেতিয়া। কিন্তু যোৱাকালিৰ বা 1 আগষ্ট তাৰিখৰ যিটো NFP আছিল সেইটো আমি মাইনাছ দেখা পাইছোঁ। গতিকে NFP মাইনাছ হোৱাৰ লগে লগে, নিগেটিভ হোৱাৰ লগে লগে গ'ল্ডৰ প্ৰাইচ আপ ট্ৰেণ্ডত গ'ল। আৰু সেইকাৰণেই যিসকলে গ'ল্ড ট্ৰেডিং কৰিছিলে আৰু আমিও গ'ল্ড ট্ৰেডিং কৰিছিলোঁ, গতিকে এটা ধুনীয়া প্ৰফিট হোৱা দেখা পোৱা গৈছে। আৰু এইবিলাকক কয় ইভিডেন্স বেছড টেকনিকেল এনালাইচিছ। নেক্সট, এই তথ্যই শ্বেয়াৰ মাৰ্কেট, বৈদেশিক মুদ্ৰা বা ফৰেক্স, অন্যান্য বিত্তীয় বজাৰতো প্ৰভাৱ পেলায়। ক্ৰিপ্ট'কাৰেঞ্চিটো ইয়াত ডিটেক্ট কৰে, ইণ্ডাইচো ডিটেক্ট কৰে, চবতে ডিটেক্ট হয়। সাধাৰণতে প্ৰত্যেক মাহৰ প্ৰথম শুকুৰবাৰে এই তথ্য প্ৰকাশ হয়। প্ৰত্যেকটো মাহৰ ফাৰ্ষ্ট ফ্ৰাইডে এই তথ্য প্ৰকাশ কৰা হয়। গতিকে NFP বিষয়ে আপোনালোকে জানিব পাৰিলে। আৰু এইবিলাকৰ ওপৰত যদি ডিটেইলছ জানিব বিচাৰিছে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। তাৰ কাৰণে প্ৰিমিয়াম ছিষ্টেমো আছে বা প্ৰিমিয়াম কোৰ্চ আছে আমাৰ লগত। কাৰণ সেইবিলাক যেতিয়া প্ৰিমিয়াম ছিষ্টেমত আপুনি সোমাব তেতিয়া আপোনাৰ এভৰি মান্থ এটা কনচিষ্টেণ্টলি প্ৰফিট হ'ব। নেক্সট, সেইকাৰণে ইয়াত 3300ৰ পৰা মাৰ্কেট গৈ পেলাই 3364লৈকে ইনক্ৰিজ হোৱা দেখা পোৱা গৈছে ইয়াত XAUUSD মিনছ গ'ল্ডত। ঠিক তেনেকৈ মই যদি ইয়াত USD JPY চাওঁ, মই কৈছিলোঁ যদি মেজৰ কাৰেঞ্চি আপোনাৰ USD বেছ হয়, যিহেতু এইটো USDৰ নিউজটো নিগেটিভ আছিলে NFP কালি, তেতিয়া মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিব। গতিকে আমি যদি ইয়াত USD JPY চাওঁ, মিনছ আপোনাৰ যদি USD বেছ যিবিলাক প্ৰডাক্ট আছে সেইবিলাক আমি চাওঁ, ইয়াত দেখা পোৱা গৈছে এইটো মাইনাছ ডিটেক্ট হৈছে। 150ৰ পৰা ইয়াত আহি পেলাই 147 আহি পাইছে। গতিকে এই কথাবিলাকৰ পৰা এইটো আমি গম পাওঁ যে আমি ট্ৰেডিং বা ইনভেষ্টিং কৰিবৰ কাৰণে কিছুমান এভিডেন্সৰ ওপৰত বেছ কৰি চলিবলগীয়া হয়। আপুনি অকল কেণ্ডেল ষ্টিক্সটো চাই পেলাই
বা ষ্টকেষ্টিক MACD RSI চাই ট্ৰেডিং কৰিব নোৱাৰে। মই আকৌ কৈছোঁ, আপুনি অনলি কেণ্ডেল ষ্টিক্সটো চাই পেলাই বা ষ্টকেষ্টিক MACD RSI বা টেকনিকেল ইণ্ডিকেটৰ চাই পেলাই আপুনি তেনেকৈ ডাইৰেক্টলি ট্ৰেড কৰিব নোৱাৰে। কিন্তু ইচিমকুটোৰ কথা বেলেগ। ইচিমকুটো টেকনিকেল ইণ্ডিকেটৰ বুলি নকয়, এইটো অল ইন ওৱান টেকনিকেলাইচিছ মেথড বুলি কয়। ইচিমকুটোৰ কথাটো বেলেগ হয়। গতিকে ইচিমকু বাদ দি বেলেগ ইণ্ডিকেটৰ্ছক আমি তেনেকৈ বিশ্বাস নকৰোঁ, কিন্তু মই পাৰ্চনেলি নকৰোঁ। গতিকে এইবিলাক আমি জনা অতি দৰকাৰ। এইবিলাকক কয় ইভিডেণ্ট বেছড টেকনিকেল এনালাইচিছ। এটা সাক্ষী বা এটা যিকোনো এটা চাইণ্টিফিক সাক্ষীৰ ওপৰত বেছ কৰি আমি মাৰ্কেটত এণ্ট্ৰি বা এক্সিট কৰোঁ। আৰু এই ইভিডেন্স বেছড টেকনিকেল এনালাইচিছবিলাকৰ কাৰণে আমাৰ স্পেচিফিক ইকনমিক কেলেণ্ডাৰ থাকে। আৰু এইবিলাক নাজানিলে কি হয় সেইটো মই কৈ দিছোঁ। যদি আপোনালোকে এইবিলাক নাজানে ইভিডেন্স বেছড টেকনিকেল এনালাইচিছ, তেতিয়া আপোনাৰ হাতত কোনো টেকনিকেল ইণ্ডিকেটৰে কাম নকৰে। আৰু আপুনি ডাইৰেক্টলি ক'বলৈ গ'লে ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা প্ৰফিটেবল কেতিয়াও নহয়। কাৰণ আপুনি এটা ট্ৰেড কৰিব, ট্ৰেডটো ধুনীয়াকৈ প্ৰফিট হৈ গৈ থাকিব। তাৰপিছত যদি আপুনি এই ইভিডেন্সবিলাকৰ ওপৰত ট্ৰেড নকৰে বা মেজৰ ইকনমিক ইণ্ডিকেটৰ্ছ ফ'ল' নকৰে, আপুনি ভাবিব মাৰ্কেট ওপৰত যাব। কাৰণ ছিগনেল থকাৰ পিছতো, ট্ৰেণ্ড এটা ক্ৰিয়েট হোৱাৰ পিছতো এইবিলাকৰ কাৰণে ট্ৰেণ্ডটো চেঞ্জ হৈ যায়। আৰু ট্ৰেণ্ড চেঞ্জ হোৱা অন্যতম কাৰণ হৈছে ইকনমিক ইণ্ডিকেটৰ। সেইটো টেকনিকেল ইণ্ডিকেটৰ্ছ নহয়, ইকনমিক ইণ্ডিকেটৰ। ইকনমিক ইণ্ডিকেটৰবিলাকেহে এটা মাৰ্কেটৰ ট্ৰেণ্ড চেঞ্জ কৰিব পাৰে। আৰু এইবিলাক বস্তুৰ ওপৰত যদি আপোনালোকে আৰু ডিটেইলছ জানিবলৈ বিচাৰিছে, তেতিয়াহ'লে মোৰ প্ৰিমিয়াম কোৰ্ছত জইন কৰিব পাৰে, বা এই গোটেই কোৰ্ছ আপুনি অনলাইনো ল'ব পাৰে। ইণ্ডিয়াৰ যিকোনো জেগাত থাকি ল'ব পাৰে। হিন্দী, ইংলিছ বা আছামিজ লেংগুৱেজত ল'ব পাৰে। কিন্তু যদি এইবিলাক কথা আপোনালোকে নাজানে, তেতিয়া কিন্তু ফাইনেন্সিয়েল মাৰ্কেটত প্ৰফিট নহয়। আৰু আজিৰ সময়ত যিবিলাক ফাইনেন্সিয়েল ট্ৰেডাৰে আজি $multi-billion বা $multi-million ট্ৰেড কৰে, তেওঁলোকে সদায় ইভিডেন্সৰ ওপৰত বেছ কৰিহে কাম কৰে। টেকনিকেল ইভিডেন্সৰ ওপৰত বেছ কৰি মাৰ্কেট স্কেনিং ছিষ্টেম বা মাৰ্কেট ডায়গনচিছ ছিষ্টেম লাইক ইচিমকু স্কেনিং ছিষ্টেমৰ ওপৰত বেছ কৰি কাম কৰে। নেক্সট ইকনমিক স্কেনিং ছিষ্টেম, সেইবিলাকক কয় বহুতে ইকনমিক স্কেনিং ছিষ্টেম বুলিও কয়। সেইবিলাকৰ ওপৰত বেছ কৰি বহুতে কাম কৰে। গতিকে মই লাষ্ট আকৌ কওঁ, যিসকলে এইবিলাকৰ ওপৰত ডিটেইলছ যাব বিচাৰিছে বা ফাইনেন্সিয়েল ট্ৰেডিংটোক প্ৰফেশ্যনেলি ল'ব বিচাৰিছে, তেওঁলোকে অতি শীঘ্ৰে মোক যোগাযোগ কৰক। আৰু আমাৰ চাইণ্টিফিক ফাইনেন্সিয়েল এনালাইচিছ কোৰ্ছত বা চাইণ্টিফিক টেকনিকেল এনালাইচিছ কোৰ্ছত জইন কৰি এভৰি মান্থ কনচিষ্টেণ্টলি ৰিটাৰ্ণ কৰক। আজি মই এইখিনিয়ে ক'লোঁ। আকৌ লগ পাম। থেংক ইউ।